শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাথো ৫ দিন বাকী। অধিৱেশনস্থলী শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঢলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এতিয়া কেৱল হৰিনামৰ ধ্বনি। অধিৱেশনৰ পূৰ্বে অধিৱেশনস্থলী পৰিদৰ্শন কৰিবলৈ অহা বাপ বান্ধৱ আইমাতৃয়ে লৈছে হৰিনাম। গুণানুকীৰ্তন কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ। এতিয়া উদুলি মুদুলি অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা অধিৱেশনস্থলীৰ জ্যোতি বিষ্ণুৰ সমন্বয় ক্ষেত্ৰ। ইফালে শ্ৰমদানত হাত উজান দিছে গোৰ্খা সম্প্ৰদায়ৰ লোকেও। জয় গুৰু সংঘৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন অনুষ্ঠিত অহা ৬, ৭, ৮ তাৰিখে অনুষ্ঠিত হ'ব। আৰু এই মহান পবিত্ৰ অনুষ্ঠানটোত আমি নদুৱাৰ সাংস্কৃতিক মঞ্চ গোৰ্খা সাংস্কৃতিক মঞ্চৰ হৈ আমি ইয়াত এটি শিবিৰ নিৰ্মাণ কৰিবলৈ আমাক সুযোগ দিয়াৰ বাবে আমি পৰিচালনা সমিতি তথা শিবিৰ সমিতিৰ ওচৰত আমি আদৰণি কমিটিৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি নিজকে ধন্য মানিছোঁ যে এনে এক পবিত্ৰ আৰু মহান অনুষ্ঠান যি দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ব অহা ৬, ৭, ৮ তাৰিখে। গতিকে আমি ইয়াত সহযোগ কৰিবলৈ পাই আমি কৃতাৰ্থ মানিছোঁ। আৰু সমগ্ৰ নদুৱাৰ অঞ্চলৰ গোৰ্খা সমাজে ইয়াত সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াব এই অনুষ্ঠানত। আৰু আমি আশা ৰাখিছোঁ প্ৰভু ভগৱন্তৰ কৃপাত এই অনুষ্ঠানভাগ সফল ৰূপায়ণ হৈ পৰিসমাপ্তি ঘটিব। চতিয়াৰ পৰা শ্বহীদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।